নাতি আৰু হাতীটোৰ ব্যাপক প্ৰচাৰ চলিছে আৰু এইদৰে এতিয়া হিলদল ভাঙি জনতা ওলাই আহিছে এই প্ৰচাৰ অভিযানত আনকি কলা কুশলীসকলক লগ পাবলৈ জনতা এতিয়া ভিৰ কৰিছে কিন্তু ৩ জুলাইত শুভ মুক্তি হ'ব ককাদেউতা নাতি আৰু হাতীটো আৰু এই বহু প্ৰতীক্ষিত ছবিখনৰ বাবে এতিয়া অপেক্ষা কৰিছে ৰাইজে লৈ আহিছো এই মুহূৰ্তৰ সবিশেষ লখিমপুৰত বহু প্ৰতীক্ষিত ছবি ককাদেউতা নাতি আৰু হাতীটোৰ ব্যাপক প্ৰচাৰ চলিছে এতিয়া অসমীয়া ছবিখনৰ ট্ৰেইলাৰ চাবলৈ জনতাই ভিৰ কৰিছে জনতাই এতিয়া ভিৰ কৰিছে কলা কুশলীসকলক লগ পাবলৈ অভিনেতা অভিনেত্ৰীসকলক এবাৰ সাক্ষাৎ চাবলৈ ৩ জুলাইত মুক্তি পাব ককাদেউতা নাতি আৰু হাতীটো প্ৰতিকূল বতৰ কোনেওচি ব্যাপক প্ৰচাৰ অভিযান চলিছে এতিয়া বিভিন্ন প্ৰান্তত টিম ককাদেউতা নাতি আৰু হাতীটোক চাবলৈ ওলাই আহিল জনতা ককাদেউতা নাতি আৰু হাতীটোৰ টিমটোক চাবলৈ এতিয়া যথেষ্ট সংখ্যক লোকে ভিৰ কৰিছে মুক্তিৰ পূৰ্বেই চৰ্চাত ছবি ককাদেউতা নাতি আৰু হাতীটো আৰু এনেদৰে এতিয়া যথেষ্ট সংখ্যক লোক ওলাই আহিছে চাওক সকলোৱে ওলাই আহিছে যিহেতু ককাদেউতা নাতি আৰু এই ছবিখনে শুভমুক্তি লাভ কৰিব ৩ জুলাইত এই ছবিখনৰ মুক্তিৰ পূৰ্বেই যথেষ্ট চৰ্চা লাভ কৰিছে অসমীয়া চিনেমা জগতত আনিলে সংযোজন এই ছবিখনৰ মুক্তিৰ পূৰ্বেই চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে এই ছবিৰ প্ৰমোচন ব্যাপকভাৱে চলিছে প্ৰান্তে জিলাই প্ৰচাৰ চলিছে কলা কুশলীসকল নিজেই গৈ তেওঁলোকে প্ৰচাৰ চলাইছে আৰু আজি লখিমপুৰত এই বহু প্ৰতীক্ষিত ছবিখনৰ প্ৰচাৰ অভিযান আৰু এই প্ৰচাৰত এতিয়া যথেষ্ট সংখ্যক লোক ওলাই আহিছে প্ৰতিকূল বতৰ কোনেওচি ওলাই আহিছে এই সকল লোক কলা কুশলীসকলক এবাৰ চাবলৈ ককাদেউতা নাতি আৰু হাতীটোৰ এই টিমটোক এবাৰ চাবলৈ এইদৰে যথেষ্ট সংখ্যক লোক ওলাই আহিছে সকলোৱে এই টিমটোৰ সৈতে মত বিনিময় কৰিছে তেওঁলোকৰ যি প্ৰচাৰ অভিযান এই প্ৰচাৰত এইদৰে সহযোগ কৰিছে আৰু এই ছবিখনৰ যেহেতু এতিয়া ৩ জুলাইত এই ছবিখন মুক্তি লাভ কৰিব তেনেস্থলত এই ছবিখনৰ মুক্তিৰ এতিয়া অপেক্ষাত আছে ৰাজ্যবাসী যেহেতু এইখন অসমীয়া চিনেমা আৰু এই অসমীয়া চিনেমাখন চাবলৈ এতিয়া ৰাইজে অপেক্ষা কৰা দেখিবলৈ পোৱা গৈছে প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ প্ৰচেষ্টাত বিশ্বজিৎ বৰাৰ পৰিচালনাৰে এখন সুন্দৰ ছবি ককাদেউতা নাতি আৰু হাতীটো আৰু এই ছবিখনত প্ৰীতি কংকনা যতীন বৰা প্ৰাঞ্জল শইকীয়া উৎপল দাস তপন দাসকে ধৰি বহু যশস্বী অভিনেতা অভিনেত্ৰীয়ে এই চিনেমাখনত অভিনয় কৰিছে তেনেস্থলত এই চিনেমাখনৰ এতিয়া প্ৰচাৰ চলিছে বিভিন্ন প্ৰান্তত আৰু এইদৰে আজি লখিমপুৰত এই ছবিখনৰ প্ৰচাৰ চলিছে আৰু সেই প্ৰচাৰ অভিযানত এইদৰে যথেষ্ট সংখ্যক লোকে অংশগ্ৰহণ কৰিছে যথেষ্ট সংখ্যক লোকৰ এনেদৰে আগমন ঘটা দেখিবলৈ পোৱা গৈছে যেহেতু ৩ জুলাইত মুক্তি লাভ কৰিব এই ছবিখনে আৰু ছবিখন মুক্তিৰ পূৰ্বেই যথেষ্ট চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে আৰু এই ককাদেউতা নাতি আৰু হাতীটোৰ টিমটোক চাবলৈ এতিয়া যথেষ্ট উৎসুক হৈছে ৰাইজ উৎসুকতাৰে যথেষ্ট সংখ্যক লোক ওলাই আহিছে এনেদৰে যথেষ্ট সংখ্যক লোকে ভিৰ কৰিছে টিমটোক এবাৰ চাবলৈ সাক্ষাৎ চাবলৈ এবাৰ তেওঁলোকৰ সৈতে মত বিনিময় কৰিবলৈ এইদৰে যথেষ্ট সংখ্যক লোক ওলাই অহা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে ব্যাপকভাৱে এতিয়া প্ৰান্তে প্ৰচাৰ চলিছে ককাদেউতা নাতি আৰু হাতীটো এই ছবিখনৰ আমি দৃশ্যাংশ দেখুৱাইছো অসংখ্য জনতা ভিৰ কৰিছে আমি এম্বিয়েন্সৰ সহায়তে দৃশ্যাংশ দেখুৱাইছো আৰু এইটোত আমি এনেকৈ কৰিছো গানটোৰ যিখিনি ইয়াত ফুটেজ আছে ইয়াত দেখা পাইছে যে থলুৱা আমাৰ হাল বোৱা পিঠা বনোৱা পথাৰত হাল ৰাইজক এটাই কম যে বহুত হেঁপাহত আমি আপোনাৰ ওচৰলৈ আহোঁ আৰু এই হেঁপাহটো যাতে আমাক নিৰাশ নকৰে অহা ৩ জুলাই তাৰিখে আৰু বেছি দিন নাই 11 দিন আছে যিমান পাৰোঁ অসমখন ঘূৰিছোঁ ৰাইজক ব্যক্তিগতভাৱে লগ কৰি তেওঁলোকক মনৰ কথা তেওঁলোকৰ কথা জানিছোঁ আমাৰ কথা কৈছোঁ যে আমাৰ এই ছবিখন আহি আছে আপোনালোকে চাব লাগে আৰু কিয় চাব লাগে সেয়াও ক'বলৈ যত্ন কৰিছোঁ আৰু সম্পূৰ্ণৰূপে এখন বাণিজ্যিক চিনেমা আমাৰ সমাজধৰ্মী চিনেমা গোটেই পৰিয়াল ককাদেউতাৰ পৰা নাতিলৈকে একেলগে বহি একেলগে চাব
পৰা চিনেমা য'ত আমাৰ মাটিৰ কথা আছে, আমাৰ দেশৰ কথা আছে, আমাৰ ঘৰৰ কথা আছে আৰু চাই ভাল পাবলগীয়া চিনেমা এইকাৰণেই বুলিয়ে ক'ব পাৰিম, কাৰণ অসমীয়া মানুহে যেনেকুৱা ধৰণৰ চাই ভাল পায় তাক উন্নত মানত চেষ্টা কৰা হৈছে তৈয়াৰ কৰিবলৈ। ইয়াৰ বহুতখিনি কাম বাহিৰত কৰা হৈছে, দাক্ষিণাত্যৰ পৰা মুম্বাইৰ পৰা মানুহ আহি ইয়াত কাম কৰিছে আৰু এটা প্ৰফেচনেল টিম হিচাপে কাম কৰিছোঁ। 5টা দশকৰ সকলো অভিনেতা অভিনেত্ৰী সকলোখিনিয়ে কাম কৰিছে আৰু তাৰ মাজৰ ময়ো এইটো দশকৰ অংশ হ'বলৈ পাইছোঁ আৰু গীতকেইটাও খুব সুন্দৰ। এটা গীত আমাৰ হেঁপাহৰ প্ৰাণৰ শিল্পী জুবিন দাৰ কণ্ঠত ৰুণজুণ গানটি আছে আৰু বিভিন্ন গান আছে। অৰূপৰ কণ্ঠত জুবিন দাই অভিনয় কৰা পৰিয়ালধৰ্মী এটা গান আছে, এটা ৰোমেণ্টিক ছং আছে প্ৰবীণ বৰাৰ নাহিদৰ কণ্ঠত আৰু কলি কৃষ্ণ গীতটি আমাৰ শ্ৰদ্ধাৰ দীপেন বৰুৱা ছাৰে গাইছে আৰু প্ৰায় সকলোখিনিয়ে আছে ছবিখনত। সকলো ফালৰ পৰা অলপ বেলেগ বেলেগ ধৰণৰ বিভিন্ন বস্তু, বিভিন্ন দিশ ইয়াত দিয়া হৈছে, গতিকে ৰাইজে নিশ্চয় চাই ভাল পাব, কাৰণ এইখন এখন নিশ্চয়কৈ পেচা বচুল চিনেমা বুলিয়ে ক'ব লাগিব। কাৰো সময় আৰু পইচা যাতে অপব্যয় নহয় সেইটো মন কৰা হৈছে আৰু ৰাইজে নিশ্চয় ভাল পাব বুলি আশা কৰিছোঁ। কিন্তু তাৰ বাবে ৰাইজৰ আশীৰ্বাদখন লাগিব, যাতে ছবিগৃহলৈ আহি আমাৰ নিজৰ অসমীয়া চিনেমা বুলি চাই আৰু আমাক আশীৰ্বাদ কৰে। সেয়া দেখা পোৱা যাব, কাৰণ তেতিয়া হয়তো এই সামাজিক মাধ্যম বা আপোনালোকৰ দৰে মিডিয়া মানুহ ইমান নাছিলে বা ৰাইজে হয়তো মনতে ৰাখি থৈছিলে, কিন্তু সেয়াও এক বেলেগ আমেজ আছিলে। যদিও সেই মাদকতা আমি ককা আইতা দেউতাহঁতৰ মুখত শুনিবলৈ পাওঁ, সেয়া মুখে মুখে আছিলে আৰু এতিয়াতো ৰাইজৰ মুখেৰ পৰা গৈ পেলাই মোবাইলটো বা সমাজ মাধ্যমত গৈ পাবগে, নিউজত চাবগে। আমি গম পাবলৈ আমি গম পাম, ৰাইজৰ মুখৰ পৰা আমি শুনিবলৈ পাম যে আচলতে সঁচা ফিডবেকটো কি, আচলতে ৰাইজে সঁচাকৈ ভাল পাইছে নে বেয়া পাইছে। আৰু সেই পটভূমিখন আৰু এই পটভূমিখনৰ মাজত অলপ পাৰ্থক্য আছে, কাৰণ আমাৰ সময়বোৰ সলনি হৈছে আৰু সেইমতে এইখন বনোৱা হৈছে। উপস্থিত আছো লখিমপুৰত। আপোনালোকে নিশ্চয় উদ্দেশ্যটো গম পাইছে। ককা দেউতা নাতি হাতী দ্বিতীয় ছবিখন আমি শুভ মুক্তি দিব আমাৰ 3 জুলাইত। গতিকে সমূহ দৰ্শকক অনুৰোধ কৰিছোঁ, আহক ছবিখন আঁকোৱালি লওক। খুবেই এখন সুন্দৰ ছবি আৰু আপোনালোকে নিশ্চয় গম পাইছে অলৰেডি যে আমাৰ ভাস্কৰ দাই ছবিখন লিখিছে আৰু আমাৰ বিশ্বজিৎ বৰা ডাঙৰীয়াই তেখেতে খুব সুন্দৰভাৱে ডাইৰেকশ্যন কৰিছে আৰু দিগ্গজ আমাৰ অভিনেতা অভিনেত্ৰীসকলে অভিনয় কৰিছে ছবিখনত। প্ৰাঞ্জল দা, আমাৰ আদিল হুছেইন দা আৰু যতীন বৰা দা, উৎপল দা, তপন দা, প্ৰীতি কংকনা, সকলোৱে মিলি বহুত কষ্ট কৰি এখন ছবি আপোনালোকৰ উপহাৰ আনিছে আৰু প্ৰাইডিছ এণ্টাৰটেইনমেণ্টক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। তেখেতসকলে ইমান ধুনীয়া এটা প্ৰজেক্ট আমাৰ অসমবাসীৰ ৰাইজক উপহাৰ দিছে আৰু আমি এই ছবি জগতখন, অসমীয়া ছবি জগতখন আমি জীয়াই ৰাখিব লাগিব। সকলোৱে একগোট হৈ আমি অসমীয়া ছবি জগতখনক আমি অসমীয়া হৈ আগবাঢ়ি আহিব লাগিব। বহুতকেইখন ছবি এতিয়া বৰ্তমান আহিছে আমাৰ মাজলৈ। আমি দেখিছোঁ বৰ্তমান ছবিগৃহত মানুহবোৰ আহিছে চাবলৈ আৰু আমি বহুত আশাবাদী যে এই ছবিখনক লৈ আমিও বহুত আশাবাদী। আপোনালোকৰ হিলদুল ভাঙি আহক ছবিখন চাবলৈ আৰু মই ভাবোঁ যে ছবিখন চাই নিৰাশ নহয়, কাৰণ এই ছবিখনত আমাৰ জাতি মাটি ভেটি সকলো ধৰণৰ প্ৰচেষ্টা কৰা হৈছে আপোনালোকক উপহাৰ দিবৰ কাৰণে। খুব সুন্দৰভাৱে এই ছবিখন